দৰ্শকসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো চালে আৰু আজি দুদিনমানৰ পৰা ফেচবুকত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টোক লৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিলে বুলি। আচলতে এনেকুৱা নহয়, এইটো সম্পূৰ্ণ ফেক হয়। ভিডিঅ'টো অৰিজিনেল হয়, কিন্তু এইটো নিউজটো ফেক হয় যে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে বুলি। এজন মুখ্যমন্ত্ৰী নহয়, এইটো বাহিৰৰ ক'ৰবাৰ নিউজ হয় আৰু আমাৰ অসমত এজন যুৱকে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে বুলি কৈছে আৰু সেইজনক অলৰেডি গ্ৰেপ্তাৰ কৰা হ'ল। কোন আছিলে এই যুৱকজন? আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি কথা নিশ্চয় গম পাব। মানে আজি 2 দিন ধৰি বিভিন্ন বা বাতৰিত আমি দেখিবলৈ পাইছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। তে আমি চাই আছো বস্তুটা মানে এক পৰ্যায়ে ভাইৰেল কৰিয়ে পেলাইছে, তথাপিতো সেই ডিলেট কৰা নাই তাৰমানে। তে এটা মানে আচলতে কি মেছেজ দিব বিচাৰিছে নাজানো। তা ৰিল ষ্টকস নামৰ এটা পেজত চলিতা এটা মানে কি করছে ভাইরেল করছে। আমি ভারতীয় জনতা পার্টি বঙাইগাঁও জিলা ফালৰ পৰা বা বঙাইগাঁও জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে আমি আজি মেৰেশ্বৰ থানাত আজি আহি এফআইআৰ দিছোঁ। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে। আমি আইনগতভাৱে যি শাস্তি পায় আমি তেওঁ যাতে সেই শাস্তিখিনি পায় আমি সদায় হিতা বিচাৰিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক সদায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি ফুৰা মানুহক গ্ৰেপ্তাৰ হোৱা বুলি কৈছে। কিমান মানে লাজ নথকা মানুহ হলে এই কাম কৰিব পাৰে। মানে আমি ধিক্কাৰ জনাইছো এনে পেজ থকা মানুহক, যাতে এনেকুৱা শাস্তি দিয়ক যাতে কোনোবাই যাতে পেজে বা নিউজ চেনেলে যাতে এনেকুৱা কাম কৰিব নোৱাৰে। সেইকাৰণে মই অসম আৰক্ষক বা মেৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি দাবী জনাইছো বা অনুৰোধ কৰিছো। ল'ৰাটোকতো মই চিনি নাপাওঁ প্ৰথমতে, পিছত যেতিয়া মই ইয়াতে আহি দেখা পাইছো ল'ৰাটো মেৰেশ্বৰৰ বুলি জানিবলৈ পাইছো আৰু কিবা জিয়াৰুল হক নাকি তেনেকুৱা নাম আৰু কি মই চিনি নাপাওঁ আৰু।